যদি আপনার পুৰণি গাড়ী আছে পুৰণি গাড়ী যিকোনো গাড়ী দিলে হ'ব যিকোনো গাড়ী হ'ব মানে অনলি মাৰুতি সুজুকি কথা হেন নহয় আপোনাৰ যিকোনো গাড়ী দিলে হ'ব হ'ব গলে আপোনাৰ 52100 আছে ওকে আপোনাৰ 71000 আছে আছে ন 71000 আছে আছে ন 52100 ওকে নেক্সট পাইছো 30000 আছে এক্সচেঞ্জও হৈ যায় ZXi ব্ল্যাক কালাৰ হয় এখন আপোনাৰ কি হয় ইয়াৰ সানৰুফ আছে নমস্কাৰ মই আৰিফ আপোনাৰ সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো বৰ্তমান আহিছো মই নগাঁও আহিছো মই ট্ৰুবেলত আৰু ট্ৰুবেলত আজি মই দেখাম আপোনাক নতুন গাড়ী যদি আপোনাকে দুৰ্গা পূজা উপলক্ষে যদি প্ল্যানিং কৰি আছে যে এখন নতুন গাড়ী ল'ম বুলি তেন্তে আপোনাকে আহক নগাঁও ট্ৰুবেলত আহক ইয়াত নতুন গাড়ী আছে যিকেইটা নতুন গাড়ী আছে সকলোখিনি ডিটেইলছ আপোনাকক দিম এবাৰ এক্সপ্ৰেছৰ পৰা লৈ আপোনাৰ জিমনি পৰা লৈ সকলো গাড়ী আপোনাকে নতুন ইয়াত পাই যাব তো ফাইনেন্সৰ সুবিধাও আছে আৰু ফাইনেন্স কৰিলে আপোনালোকে বেলেগ ঠাইত যাব নালাগে ইয়াতে আপোনাকে ডেলিভাৰী পাই যাব তে আপোনাকে ইয়াত আহক নতুন গাড়ী আছে কি অফাৰ ৰাখিছে দুৰ্গা পূজা আৰু কিমান প্ৰাইস আছে অনৰুট সকলোখিনি জানিম তাৰ আগতে যদি আপুনি চেনেলটো নতুন আহিছে প্লিজ সাবস্ক্ৰাইব কৰি লওক আজি ফেসবুকটো চাই আছে পেজটো ফলো কৰি ল'ব আৰু আগলৈ আপোনাকে শেয়াৰ কৰি দিব ইয়াৰ এড্ৰেছটো মই কৈ দিছো নগাঁও ট্ৰুভেলৰ এড্ৰেছটো আপোনাকে সকলোৱে গম পায় ডাকৰঘাট বাইপাছৰ ওচৰত আপোনাকে আহিলেই হ'ল বা স্ক্ৰীন নাম্বাৰ দি আছে কল কৰিলে তেওঁলোকে নিশ্চয় হেল্প কৰিব আমাৰ লগত দাদা আছে নমস্কাৰ নমস্কাৰ কি নাম আছিল আপোনাৰ মোৰ নাম অজয় কুমাৰ দাস ন ওকে নতুন গাড়ী সাল দেখা পালো নতুন গাড়ী দাম সকলেতো সেকেন্ড হ্যান্ড গাড়ী লয়ে আজি নতুন গাড়ী লৈছো যদি দুৰ্গা পূজাত কোনোবাই যদি নতুন গাড়ী ক্ৰয় কৰিব বিচাৰে তে আপোনাকে অফাৰ কি ৰাখিছে অফাৰ আপোনাৰ প্ৰত্যেক গাড়ীতে বেলেগ আছে ওকে যদি আপোনাৰ এল্টো কেটেনত এক্সপ্ৰেছৰ পৰা যদি আৰম্ভ কৰে এক্সপ্ৰেছত আপোনাৰ প্ৰায় টোটেল যদি অফাৰটো চাব যাওঁ সকলে আপোনাৰ 52100 আছে ওকে এক্সপ্ৰেছৰ তাৰ পিছত আপোনাৰ এটো কেটেন হয় অনৰুট কিমান আহিব অনৰুট আপোনাৰ ইয়াৰ এলেক্সাই টুৰ আপোনাৰ মানে ইয়াৰ আপোনাৰ চাৰিটা ভেৰিয়েন্ট থাকে যোনটো স্টাৰ্টিং হেতু কলে হ'ল হয় এলেক্সাই টুৰ আপোনাৰ আহিব 571 কেটেন ইয়াৰ আপোনাৰ যেটো এলেক্সাই মডেল হয় তাৰ অনৰুট আহিব আপোনাৰ 557 ডিসকাউন্ট আপোনাৰ ইয়াৰ প্ৰায় আপোনাৰ 71000 আছে আচ্ছা ন ওকে নেক্সট পাইছো আমি ওয়েগনাৰ আপোনাৰ স্টাৰ্টিং যেটো হয় আপোনাৰ যেটো এলেক্সাই মডেল আৰু এটো আপোনাৰ 629 এপ্ৰক্স এটা 4 সিলিন্ডাৰ ন হয় আপোনাৰ ইয়াৰ কেইটা মডেল আছে এটো আপোনাৰ 4 সিলিন্ডাৰ হয় আপোনাৰ এখন ZXi প্লাস এটো টপ মডেল ইয়াৰ অফাৰ প্ৰায় আপোনাৰ 71000 আছে ন অনৰুট কিমান আহে বুলি ক'লে অনৰুট আপোনাৰ 629 ওকে নেক্সট এখন কি গাড়ী এখন আপোনাৰ সেলেৰিও আপোনাৰ এখন VXi হয় ইয়াৰ আপোনাৰ অনৰুট প্ৰায় 661,954 কিমান আহিব ডিসকাউন্ট আপোনাৰ সেলেৰিও ডিসকাউন্ট আহিব আপোনাৰ 52100 ওকে নেক্সট পাইছো আমি ইকো হয় ইকোৰ আপোনাৰ ইয়াৰে আপোনাৰ দুটা গাড়ী তিনটা মডেল থাকে এটা আছে আপোনাৰ 5 সিটাৰ আৰু এটা আছে আপোনাৰ 7 সিটাৰ এটো কি সিটাৰ এটো আপোনাৰ 5 সিটাৰ হয় 5 সিটাৰ হয় 5 সিটাৰ আপোনাৰ ইয়াৰ 5 সিটাৰখন আপোনাৰ এসি থাকে 5 সিটাৰখন যদি আপুনি চাব যায় এসি থকাখন আপোনাৰ এসি থকাখন আপোনাৰ 650 আহিব অনৰুট আৰু ইয়াৰ তলৰ যিখন 7 সিটাৰ হয় সেইখনত এসি নাহে সেইখনত আপোনাৰ 642 আহিব ওকে ইয়াৰ অফাৰ আপোনাৰ আছে প্ৰায় এক্সচেঞ্জ অফাৰ যেটো আৰু হেতু মিলাই পেলাই চাব গলে আপোনাৰ 30000 আছে এক্সচেঞ্জও হৈ যাব ন এক্সচেঞ্জও হৈ যাব সেকেন্ড হ্যান্ড গাড়ী এক্সচেঞ্জ কৰিব পাৰিব ওকে তাৰ কাৰণে অফাৰো আছে ওকে কি অফাৰ আছে আপোনাৰ এক্সচেঞ্জ অফাৰ আপোনাৰ প্ৰত্যেকখন গাড়ীতে কোনবা এখন গাড়ীত আপোনাৰ 20000 আছে যদি আপুনি ইকোত চাব যায় আপুনি এক্সচেঞ্জ অফাৰ 15000 পাব ওকে মানে গাড়ী দাম যেটো দিব আৰু এক্সচেঞ্জ ভ্যালুৰ পৰা নেক্সট এখন কব এখন আপোনাৰ সুইফট হয় সুইফট VXi এখন প্ৰাইস আপোনাৰ 829 আহিব 829 অফাৰ কিমান আছে ইয়াৰ অফাৰ আহিব আপোনাৰ প্ৰায় 35000 ওকে নেক্সট এখন ডিজায়াৰ আপোনাৰ ডিজায়াৰ হয় ডিজায়াৰ আপোনাৰ ইয়াৰ অফাৰ আহিব 30000 আৰু ইয়াৰ প্ৰাইসটো আপোনাৰ যেটো এলেক্সাই মডেল আৰু এলেক্সাই মডেলটো আপোনাৰ 735 আহিব ওকে নেক্সট এখন কব এখন আপোনাৰ আৰ্টিকা ZXi প্লাস এখনৰ প্ৰাইস আহিব আপোনাৰ এখন ZXi প্লাস আপোনাৰ 1229 আহিব ডিসকাউন্ট আছে ইয়াৰ ডিসকাউন্ট একো নাই কিন্তু আৰ্টিকা নাই ন আৰ্টিকা নাই হয় নেক্সট এখন কি এখন আপোনাৰ বেজা ZXi ব্ল্যাক কালাৰ হয় এখন আপোনাৰ কি হয় ইয়াৰ সানৰুফ আছে তাৰপিছত আপোনাৰ এলয় হুইল আছে আপোনাৰ LED প্ৰজেক্টৰ হেডল্যাম্প আছে DRL আছে ইয়াৰ আপোনাৰ প্ৰাইস আহিব 1267 ডিসকাউন্ট আৰু ইয়াৰ ডিসকাউন্ট আছে আপোনাৰ 30000 আছে 30000 ওকে ঠিক আছে এটা দেখা পালে আপোনাক দেখুৱালো নতুন গাড়ী দেখুৱালো যেহেতু নতুন গাড়ী মই আপোনাক নেদেখাও বেছিভাগ মই পুৰণি গাড়ীয়ে দেখাও ইউজ কাৰ দেখাও
এতিয়া বৰ্তমান নতুন গাড়ী দেখুৱালো এইটো কাৰণে দেখুৱালো যে দুৰ্গা পূজাত আপোনালোকৰ গাড়ী লওক চবৰেতো বহুতেতো আপোনালোকৰ নতুন গাড়ী লোৱাৰ প্লেনিং থাকে যদি কোনোবাই মোৰ ভিডিঅ' চাই আছে নতুন গাড়ী লোৱাৰ প্লেনিং কৰি আছে তেন্তে আপোনালোকে ইয়াত আহক নিজৰ মতে ডিছকাউণ্ট সকলোখিনি পাই যাব বাকি সব ফাইনেন্সও ইয়াৰ পৰা হৈ যাব ডেলিভাৰীও আপোনালোকৰ ইয়াৰ পৰাই হৈ যাব হয় না ইয়াৰ পৰা হৈ যাব এক্সচেঞ্জ কৰক এক্সচেঞ্জ যদি আপোনাৰ পুৰণি গাড়ী আছে পুৰণি গাড়ী যিকোনো গাড়ী দিলে হ'ব যিকোনো গাড়ী হ'ব মানে অনলি মাৰুতি সুজুকি কথা হেনে নহয় আপোনাৰ যিকোনো গাড়ী দিলে হ'ব আপোনালোকে যিকোনো গাড়ী আপোনালোকে ইয়াৰ পৰা এক্সচেঞ্জ কৰি লৈ যাব পাৰিব তেন্তে আহক আপুনি বেছি দেৰি নকৰিব আহক আপুনি আপোনালোকে পূজাৰ লাভ উঠাক প্ৰত্যেক গাড়ীত 35,000 40,000 ডিছকাউণ্ট দি আছে তেন্তে বেছি দেৰি নকৰিব আহক নগাঁও ট্ৰু ভেলত এইখিনিয়ে ক'ব লগা আছিল যদি চেনেলটো নতুন আহিছে ছাবস্ক্ৰাইব কৰি ল'ব যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব আজি নতুন এটা ভিডিঅ' আশা টাটা বাই বাই জয়